এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰাদেশিকৰণ আৰু টিউটৰ শিক্ষক কৰ্মচাৰীসকলক লৈ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু দৰমহা বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও অক্টোবৰ মাহত অসম বিধানসভা বাজেটত প্ৰাদেশিকৰণৰ নতুন আইন আহিব আৰু সেই প্ৰাদেশিকৰণৰ আইনৰ আওতাৰ ভিতৰত অহা সকলো বিদ্যালয় প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। আমি শুনোৱা হ'ব। কমাৰ্চ কলেজ নাই, গতিকে নিশ্চিতভাৱে অনাগত দিনবিলাকত হ'ব। আৰু বিজ্ঞান শিক্ষা একেবাৰে নাই সেইটো অনুপস্থিত এইটো নহয় যে ভেঞ্চাৰ হ'লেও আপোনাৰ মানকাছাৰ কলেজত আছে বা হাথিঙিমাৰী কলেজত বিজ্ঞান শাখা আছে। আৰু যিটো ভেঞ্চাৰ হৈ আছে আইনখন এইবাৰ সংশোধন হ'ব। যদি তেওঁলোকে আইনৰ সংশোধন মানে আওতাৰ ভিতৰত আহি যায় তেতিয়াহ'লে প্ৰাদেশিকৰণৰ ব্যৱস্থা হ'ব। ক'লোৱেই যে 10 অক্টোবৰ নতুন নিযুক্তি হ'ব। নিযুক্তি হোৱাৰ লগে লগে ইয়াতো সেই নিযুক্তি যিখিনি খালী পদ আছে খালী পদখিনি পূৰণ কৰা হ'ব আৰু ৰেচনেলাইজেশ্যনটো মূল কথা। ক'ৰবাত শিক্ষক কম আছে, ক'ৰবাত বেছিকৈ আছে, গতিকে বেছি থকা ঠাইৰ আমি শিক্ষকসকলক ইয়ালৈ আমি স্থানান্তৰিত কৰিম। মই সকলো বিদ্যালয়ক ইউডাইচত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইচ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব, কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। এখন বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নৱোদয়ত চিলেকশ্যন হয় তেওঁ এডমিশ্যন ল'ব নোৱাৰিব, কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইচ কোড নাই বা ৰিকগনিশ্যন নাই। আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ, প্ৰচেষ্টাও লৈছোঁ। এতিয়া ইউডাইচৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সকলো বিদ্যালয়ে যাতে এনৰোল কৰে। টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু কেবিনেটে যিমতে সিদ্ধান্ত লয় সেইমতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত